মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞান কিতাপখনৰ 5 নম্বৰ পাঠত থকা ভূগোল অধ্যয়নৰ আহিলা মানচিত্ৰ এই পাঠটোৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিঅটো তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এতিয়া মই তোমালোকক অনুশীলনী থকা প্ৰশ্নকেইটাৰ উত্তৰকেইটা লিখি দিম। প্ৰথমতে মই 1 নম্বৰত থকা এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা একাধিক্ৰমে লিখি দিম। তোমালোকে তোমালোকৰ বহিবিলাক উলিয়াই ইয়াৰ পৰা উত্তৰবিলাক ধুনীয়াকৈ লিখি লবা। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি। এতিয়া উত্তৰটো হ'ল মানচিত্ৰৰ উপাদান 3 বিধ। সেই উপাদান কেইটা হ'ল দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন। তাৰ পিছত 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰধান দিশ চাৰিটা কি কি। এই প্ৰশ্নটোৰ উত্তৰটো তোমালোক সকলোৱে জানাই বাৰু, মই ইয়াতে তোমালোকক উত্তৰটো লিখি দিছোঁ। প্ৰধান দিশ চাৰিটা হ'ল উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। তাৰ পিছত 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা। এতিয়া উত্তৰটো হ'ল ধৰা পৃষ্ঠত দুখন ঠাইৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্বৰ অনুপাতেই হ'ল সেই মানচিত্ৰখনৰ মাপনি। এইবাৰ 1 নম্বৰৰ ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক। এতিয়া উত্তৰটো হ'ল কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক কিয়নো গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি, কিন্তু মানচিত্ৰৰ জৰিয়তে পৃথিৱীৰ কোনো এটি বিশেষ অংশৰ বিষয়ে অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিব পাৰি। তাৰ পিছত 1 নম্বৰৰ 19 নম্বৰ প্ৰশ্নটো দিয়া আছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি। এতিয়া উত্তৰটো হ'ল কাগজ বা তেনেকুৱা সমান পিঠিত স্কেল বা মাপনি অনুসৰি পৃথিৱীৰ উপৰিভাগ বা তাৰ কোনো অংশ অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ, আনহাতে ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা। এইবাৰ 1 নম্বৰৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটো দিয়া আছে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে। এতিয়া উত্তৰটো হ'ল মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰী, কুঁৱা, খেতিপথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি, গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই সাংকেতিক চিহ্নবোৰৰ জৰিয়তে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমি জানিব পাৰোঁ। এইবাৰ 2 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰটোত শুদ্ধ চিহ্ন দিয়া। এতিয়া ক নম্বৰটো দিয়া আছে উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধ হ'ল। এতিয়া শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো বিষয়ভিত্তিক মানচিত্ৰ। এইবাৰ খ নম্বৰটো দিয়া আছে তলৰ কোণটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়। এতিয়া শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ পানীভাগ। এইবাৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে কম্পাছ ব্যৱহাৰ কৰা হয়। এতিয়া শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ। তাৰপিছত খ নম্বৰটো দিয়া আছে তলৰ কোণটোৰ বাবে মাপনিৰ প্ৰয়োজন। এতিয়া শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ মানচিত্ৰ অংকন। ইয়াৰ পৰা তোমালোকে এই উত্তৰকেইটা লিখি ল'বা। এইবাৰ 3 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে তোমাৰ শ্ৰেণীকোঠাটোৰ এটি নক্সা অংকন কৰা আৰু শিক্ষকৰ মেজ, ব্লেকবোৰ্ড, দুৱাৰ আৰু খিৰিকীৰ অৱস্থান দেখুওৱা। এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা, তোমালোকৰ ছাৰ বাইদেউসকলে তোমালোকক সহায় কৰিব।
তাৰপিছত খ নম্বৰ প্ৰশ্নটোৰ উত্তৰটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা যদি তোমালোকে টান পোৱা তেনেহ'লে তোমালোকৰ ছাৰ বাইদেউসকলক সুধি ল'বা তেওঁলোকে তোমালোকক ধুনীয়াকৈ এই উত্তৰকেইটা কৰি দিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা ধন্যবাদ